মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ ক্লাছ 6ৰ তোমালোকৰ অনুশীলনী 2.a তোমালোকৰ যি বাকী কেইটা প্ৰশ্ন থাকি গৈছিলে সেই প্ৰশ্নকেইটাৰ উত্তৰ মই তোমালোকক আজি কৰাই দিব লৈছোঁ। গতিকে তোমালোকে ভালদৰে মন কৰিবা। মোৰ 8 নম্বৰ প্ৰশ্নটো সেইদিনা বাকী থাকি গৈছিলে, গতিকে মই 8 নম্বৰ প্ৰশ্নটো আজি কৰাই দিব লৈছোঁ। গতিকে ভালদৰে মন কৰিবা। তলৰ খালী ঠাই কেইটা কি হ'ব? তলৰ খালী ঠাই কেইটা কি বহিব? গতিকে তোমালোকৰ ইয়াত খালী ঠাই আছে, ইয়াতো খালী ঠাই আছে, আৰু তোমালোকৰ ইয়াত কি কৰিবলৈ দিয়া হৈছিলে সেই কথাষাৰ মই লিখিব থাকি গৈছিলে। গতিকে তোমালোকে মত ৰাখিবা, ইয়াত যোগ কৰিলে তোমালোকৰ মিলিব লাগিব। গতিকে তোমালোকে ইয়াত কিমান দিলে তোমালোকৰ 2 পাবা। মত ৰাখিবা, যদি তোমালোকে ইয়াত 7 আছে আৰু 5 আছে, 5 আৰু তোমালোকে ইয়াত 2 ওলাব লাগিব। 2 ওলালে মানে তোমালোকৰ কিমান হ'ব লাগিব? ইয়াত ছিংগুল সংখ্যা যিহেতু তোমালোকৰ যদি ইয়াত 5 আছে, তোমালোকে এটা কথা মন কৰা, ইয়াত যদি তোমালোকৰ 5 আছে তো ইয়াত তোমালোকৰ কি দিব লাগিব? 7 দিব লাগিব। 7 দিলে তোমালোকৰ কি হ'ব? 12 হ'ব। গতিকে তোমালোকে এই খালী ঠাইটোত কি বহাব পাৰিবা? 7 বহাব পাৰিবা। খালী ঠাইটোত কি হ'ব তোমালোকৰ? ইয়াত এটা 7 বহালা, এই খালী ঠাইটোত তোমালোকে কি বহাবা? 7 বহাবা। 7 পাছে 12, 12 ওলালে 12 তোমালোকে 1 বহিলে। এতিয়া তোমালোকে চোৱা 4 আৰু 8 যোগ 12, 12 একে কি হ'ল তোমালোকৰ? 13 হৈ গ'ল। ইয়াত 13 বহিলে। এইবাৰ তোমালোকৰ উকলিলে এটা তোমালোকৰ 1, গতিকে ইয়াত আছে তোমালোকৰ কিমান? 9। গতিকে তোমালোকে 3ৰ লগত কিমান যোগ কৰিলে 9 হ'ব? তোমালোকৰ 3ৰ লগত কিমান যোগ কৰিলে 8 হ'ব চাব লাগিব, কাৰণ 1টো ইয়াত যোগ কৰিব লাগিব। এই 1টো ইয়াৰ লগত যোগ কৰি 4 হ'ল। ইয়াত 5 দিব লাগিব। এই খালী ঠাইত তোমালোকে কি দিব লাগিব? এই খালী ঠাইত তোমালোকে এটা 5 বহাব লাগিব। 5 বহালে 5 আৰু 8 8 হৈ গ'ল, আৰু এইফালে তোমালোকৰ 1 আছিলে 9 হৈ গ'ল, এফালে তোমালোকৰ 13। গতিকে তোমালোকে এই খালী ঠাইবিলাকত কি বহাবা? ইয়াত বহাব তোমালোকৰ 7, ইয়াত বহাব তোমালোকৰ 5। মই ইয়াতে লিখি দিছোঁ, তোমালোকে লিখিব এক্সট্ৰাকৈ, আৰু মই ইয়াত লিখি দিয়া নাই। এতিয়া ইয়াত চোৱা, ইয়াত এতিয়া তোমাৰ 4 9 যোগ কৰা, 4 আৰু 9 যোগ কৰিলে তোমালোকৰ 13 হ'ব। 13 14 15 16, ইয়াত 16 বহিব, ইয়াত 6 বহিব। ইয়াত কি বহিব তোমালোকৰ? 6 বহিলে। আৰু উকলিলে তোমালোকৰ কিমান? উকলিলে তোমালোকৰ কিমান? 1 উকলিলে। গতিকে তোমালোকে এতিয়া চোৱা, ইয়াত কিমান বহাবা? ইয়াত খালী ঠাই ইয়াত দিয়া নাই, গতিকে তোমালোকে ইয়াত কিমান বহাবা চোৱা। ইয়াত তোমালোকৰ হৈ গ'ল, ইয়াত 16 ওলালে। তোমালোকৰ ইয়াত সংখ্যা দিয়া আছিলে, মোৰ সংখ্যাটো লিখিব থাকি গৈছিলে, গতিকে তোমালোকে সংখ্যাটো লিখি ল'বা। ইয়াত 2 আছিলে, আৰু তোমালোকৰ ইয়াত 0 আছিলে, ইয়াত তোমালোকৰ 4 আছিলে, ইয়াত 4 আছিলে। গতিকে তোমালোকে কি কৰিব লাগিব চোৱা। এতিয়া ইয়াত এটা খালী ঠাই দিয়া আছে, ইয়াত কি বহিব? গতিকে তোমালোকে চোৱা, ইয়াততো 6 বহালা, এফালে তোমালোকৰ 2 হ'ব লাগিব। গতিকে এফালে তোমালোকৰ থাকিলে কিমান? 1 এটা, এফালে তোমালোকৰ 16, তাৰ এটা 1 থাকিলে, আৰু এফালে তোমালোকৰ 1টো লগাই দিলে ইয়াত 6, 6 একে 7, 7ৰ লগত কিমান যোগ কৰিলে 12 হ'ব। গতিকে 7ৰ লগত 5, গতিকে তোমালোকৰ এই খালী ঠাইটোত কি বহিব? ইয়াত তোমালোকে 5 বহাবা। এইখিনি তোমালোকে কি বহাব? এটা 5 আৰু 5 10 11, এফালে 1 আছিলে 12 হৈ গ'ল। থাকিলে তোমালোকৰ আকৌ এটা 1, এতিয়া 5 আৰু 8 যোগ কৰিলে 13 হ'ব, আৰু এইফালে এটা 1 আছে 14, 14ৰ লগত কি যোগ কৰিলে তোমালোকৰ 0 হ'ব। 14ৰ লগত যিহেতু 6 যোগ কৰিব লাগে, গতিকে ইয়াত খালী ঠাইত তোমালোকৰ কি হ'ব? 6 হ'ব। ভালকৈ মন কৰা, 6 আৰু 8 14, 14 আৰু 5 19, 19 একে এইফালে 20। এবাৰ উকলিলে তোমালোকৰ 2, এইফালে তোমালোকৰ কি আছে? ইয়াত দিয়া নাই, গতিকে এইফালে তোমালোকৰ 2টো ইয়াৰ লগত যোগ কৰা, 6 7 8 9, আৰু 9ৰ লগত কিমান যোগ কৰিলে তোমালোকৰ 4 হ'ব। 9ৰ লগত তোমালোকে যদি 5 যোগ কৰা 14 হ'ব। গতিকে তোমালোকৰ ইয়াত 5 হ'ব। এই খালী ঠাইত কি হ'ব? এটা 5 হ'ব, ইয়াত 5 হ'ব, আৰু ইয়াত তোমালোকৰ এই খালী ঠাইত কি হ'ব? তোমালোকৰ এটা 1 হ'ব। মিলাই ল'বা তোমালোকে নিশ্চয়। ইয়াৰ পিছত তোমালোকৰ আৰু প্ৰশ্ন আছিলে, সেই প্ৰশ্নকেইটাও মই তোমালোকক কৰাই দিব বিচাৰিছোঁ। ইয়াত তোমালোকৰ নেক্সট প্ৰশ্নত দিছিলে, কি দিছে চোৱা, সংখ্যা ৰেখা এডাল 0ৰ পৰা 30 পাবলৈ 5 ঘৰকৈ জঁপিয়াই আগুৱাই গ'লে কেই জাপ মাৰিলে তুমি 30 পাবা? গতিকে 30টো ক'ত আছে চাই লোৱা। 30টো তোমালোকৰ ইয়াত আছিলে, গতিকে তুমি 5 জাপকৈ জাপ মাৰিব লাগিব। 5 জাপকৈ মাৰিলে তোমাৰ 0ৰ পৰা ক'লৈকে মাৰিব লাগিব? 5 লৈকে মাৰিব লাগিব। 5 জাপ হ'ল, আৰু ইয়াৰ পৰা 5 জাপ আকৌ হিচাপ কৰা, 1 2 3 4 5, আকৌ পাৰিলোঁ ইয়ালৈ, আকৌ ইয়াৰ পৰা 1 2 3 4 5 ক'লৈকে মাৰিলোঁ চোৱা, ভালকৈ চাই যাবা দেই। আকৌ ইয়াৰ পৰা মাৰিলোঁ ক'লৈকে? 5, 1 2 3 4 5, একেবাৰে সহজকৈ বুজাইছোঁ যাতে তোমালোকে বুজি পোৱা। আকৌ ইয়াৰ পৰা 5 ঘৰ মাৰিম, 1 2 3 4 5, মানে আহি পালোঁ 25ত। এইবাৰ চাওঁ, 1 2 3 4 5, মানে ক'ত পালোঁ আমি?
30ত পাই গ'লোঁ। এই 30টো আমাৰ ইয়াত আছিলে, চৰি 30টো আমাৰ ইয়াত আছিলে, গতিকে এইটো নহয়। গতিকে কেই জাপ মাৰিলোঁ চোৱা, 1 জাপ, 2 জাপ, 3 জাপ, 4 জাপ, 5 জাপ, 6 জাপ। গতিকে কেই জাপ মাৰিলোঁ, আমি লিখিম 0ৰ পৰা 30 পাবলৈ আমি 6 জাপ মাৰিব লাগিব। এতেকে লিখিম 0ৰ পৰা 30লৈ 30 পাবলৈ, 0ৰ পৰা 30 পাবলৈ 6 জাপ। কেই মাৰিলোঁ, 6 জাপ মাৰিব, 6 জাপ মাৰিব লাগিব, 6 জাপ মাৰিব লাগিব। ইয়াত দিছে পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱাকৈ তোমালোকক কি লিখিব কৈছে, 0ৰ 2টা বৈশিষ্ট্য উল্লেখ কৰিব কৈছে আৰু 1ৰ 2টা বৈশিষ্ট্য উল্লেখ কৰিব কৈছে। 0ৰ লগত যদি আমি যিকোনো সংখ্যা পূৰণ কৰোঁ, তেতিয়া আমি কি পাওঁ, পূৰ্ণ সংখ্যা এটা পাওঁ। 0ৰ লগত যিকোনো এটা যদি আমি সংখ্যা যোগ কৰোঁ, যিকোনো স্বাভাৱিক সংখ্যা, যিকোনো এটা সংখ্যা লিখিবা তোমালোকে 0ৰ ধৰ্ম, তোমালোকে লিখিবা 0ৰ ধৰ্ম হ'ল, লিখিবা 0ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে 0 পোৱা যায়। কি পোৱা যায়, 0 পোৱা যায়। 0ৰ লগত যিকোনো সংখ্যা যদি আমি পূৰণ কৰোঁ, যিমান ডাঙৰ সংখ্যাই হওক, যদি আমি তাৰ লগত এটা 0 পূৰণ কৰি দিওঁ, সি 0 পোৱা যাব। এইটো 0 ধৰ্ম। আৰু 0ৰ লগত যিকোনো পূৰ্ণ সংখ্যা যোগ কৰিলে তাৰ পিছৰ পূৰ্ণ সংখ্যাটো পোৱা যায়। 0ৰ লগত লিখিবা, 0ৰ লগত এইটো এটা লিখিলোঁ, এটা ধৰ্ম লিখিলোঁ। 2 নম্বৰ ধৰ্মত লিখিবা 0ৰ লগত যিকোনো পূৰ্ণ সংখ্যা এটা যোগ কৰিলে যোগ কৰা সংখ্যাটোৱে পোৱা যায়। যোগ কৰা সংখ্যাটো পোৱা যায়। এইদৰে তোমালোকে লিখিব পাৰিবা 0ৰ ধৰ্ম। আৰু 0ৰ ধৰ্ম আছে, গতিকে তোমালোকে দুটাহে লিখিব লাগে। ইয়াৰ পিছত তোমালোকে 1ৰ বৈশিষ্ট্য লিখিব কৈছে। বৈশিষ্ট্য মানে তাৰ ধৰ্ম, গতিকে আমি লিখিম 0ৰ 2টা ধৰ্ম। এইবাৰ 2 নম্বৰটো কৰোঁ, চাওঁ। 0ৰ 2টা বৈশিষ্ট্য বা ধৰ্ম, এই কথাটো একেই মনত ৰাখিবা। মই ধৰ্ম বুলি লিখি পাইছোঁ, তোমালোকে বৈশিষ্ট্য বুলি লিখি, বৈশিষ্ট্য হ'ল 0ৰ 2টা বৈশিষ্ট্য হ'ল 1ৰ 2টা বৈশিষ্ট্য। মনত ৰাখিবা, 1ৰ 2টা বৈশিষ্ট্য, 1ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে পূৰণ কৰা সংখ্যাটোৱে পোৱা যায়। মানে 1ৰ লগত যদি আমি যিকোনো সংখ্যা কি কৰোঁ, 1ৰে যিকোনো সংখ্যা হৰণ কৰিলে, 1ৰে পূৰ্ণ, এনেকৈ লিখিম। 1 নম্বৰ কি লিখিম, 1ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে, যিকোনো সংখ্যা পূৰণ কৰিলে পূৰণ কৰা সংখ্যাটোৱে পোৱা যায়। পূৰণ কৰা সংখ্যাটো পোৱা যায়। মনত ৰাখিবা, 1ৰ লগত যদি আমি যিকোনো সংখ্যা যদি পূৰণ কৰোঁ, তাৰ লগত কি পোৱা যায় কৈছে,
পূৰণ সংখ্যা এটা সেই পূৰণ কৰা সংখ্যাটোৱে পোৱা যায় যিটো সংখ্যা পূৰণ কৰিবা তুমি সেইটোৱে পাবা যদি 1ৰ লগত তুমি 5 পূৰণ কৰি দিয়া তো 5 পাই যাবা মানে 5টো পূৰণ কৰাৰ লগে লগে 5 6 হ'ব নোৱাৰিব কিন্তু 5এ হ'ব 1ৰ লগত যিকোনো এটা সংখ্যা পূৰণ কৰিলে পিছে এটা সেই সংখ্যাটো পোৱা যায় আৰু 1ৰ লগত যিকোনো সংখ্যা এটা যোগ কৰি তাৰ পিছৰ সংখ্যাটো পোৱা যায় এই কথাটা লিখিবা 1ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে ইয়াৰ পিছত নেক্সট তোমালোকে লিখিবা এইটো ভালদৰে তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা তোমালোকে এতিয়া কি লিখিবা 1ৰ লগত যিকোনো পূৰ্ণ সংখ্যা এটা যিকোনো পূৰ্ণ সংখ্যা এটা যোগ কৰিলে একৰ লগত যিকোনো শূন্যৰ বাদে মত দেখিবা একৰ লগত শূন্যৰ বাদে যিকোনো ইয়াতে শূন্যৰ বাদে ইয়াত নহ'ব ইয়াত হ'ব শূন্যৰ বাহিৰে একৰ লগত শূন্যৰ বাহিৰে যিকোনো পূৰ্ণ সংখ্যা যোগ কৰিলে যোগ কৰা সংখ্যাটোৰ পিছৰ সংখ্যাটো পোৱা যায় তোমালোকে বেলেগকৈ লিখিলেও হ'ব তোমালোকে নিজেও ভাবি চাব পাৰা যে শূন্যৰ কি ধৰ্ম হ'ব পাৰে বা শূন্যৰ কি বৈশিষ্ট্য থাকিব পাৰে গতিকে একৰ কি বৈশিষ্ট্য থাকিব পাৰে এইখিনি আছিলে তোমালোকৰ অনুশীলনী 2.1ৰ গোটেইবিলাক মই প্ৰশ্ন আজি কৰাই দিলোঁ আগৰ প্ৰশ্নকেইটা থাকি গৈছিলে সেইবাবে মই তোমালোকক ভিডিঅ' এটা আকৌ এবাৰ বনাই দিলোঁ আৰু যদি তোমালোকে মোৰ ভিডিঅ'বোৰ চাই উপকৃত হ'ব পাৰিছা তেতিয়াহ'লে চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ছাবস্ক্ৰাইব কৰি ৰাখিলে তোমালোকে মোৰ প্ৰতিটো ভিডিঅ' পাবলৈ সক্ষম হ'বা আৰু তোমালোকে যিবিলাকে মোৰ আগৰ ভিডিঅ' নাই চোৱা তেওঁলোকে প্লে'লিষ্টত গৈ মোৰ আগৰ ভিডিঅ'বিলাক তেওঁলোকে চাব পাৰিব ক্লাছ 6ৰ কাৰণে মই বেলেগকৈ প্লে'লিষ্ট বনাই দিছোঁ গতিকে তোমালোকে ক্লাছ 6ৰ যিবিলাক ভিডিঅ' তোমালোকৰ প্ৰয়োজন আছে তেওঁলোকে প্লে'লিষ্টত যাব আৰু ক্লাছ 6ৰ ভিডিঅ'বিলাক তেওঁলোকে চাব পাৰিব মেথছৰ ভিডিঅ'খিনি মই বেলেগে ভাগ কৰি দিছোঁ তো আজিলৈ মই তোমালোক ইমানতে এৰিব বিচাৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম